নমস্কাৰ অসমবাসী ৰাইজ, মোৰ লিমাৰিক আৰু ব্যংগ কবিতাৰ অনুষ্ঠানত আপোনালোকক পুনৰবাৰ স্বাগতম। আজি মোৰ চেনেলটোত এজন অসমৰ বিখ্যাত নৱপ্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী বিশ্বজিৎ ঠাকুৰীয়াৰ ব্যক্তিগত জীৱন সম্পৰ্কত আৰু তেখেতৰ সাহিত্যৰাজিৰ সম্পৰ্কত লিমাৰিক আৰু ব্যংগ কবিতা পৰিৱেশন কৰিম। বিশ্বজিৎ ঠাকুৰীয়া সেই বিশিষ্ট ব্যক্তিজনৰ সৃষ্টিৰাজিত প্ৰকাশ পাইছে আমাৰ বাস্তৱিক সমাজখনক প্ৰতিফলিত কৰা কিছুমান প্ৰেক্ষাপট। কিন্তু সেই ব্যক্তিজনৰ সৃষ্টিৰাজি এতিয়াও সৰ্বসাধাৰণ ৰাইজে দৰ্শন বা চোৱাৰ বা শুনাৰ সুবিধা পোৱা নাই। মোৰ চেনেলটো খোলাৰ একমাত্ৰ উদ্দেশ্য হৈছে মই আমাৰ অসমৰ বিখ্যাত শিল্পকৰ্ম বা শিল্পীসকলক মোৰ চেনেলটোৰ যোগেদি অনুৰাগীসকলক চিনাকি কৰাই দিয়া। কাৰণ আমি সদায় ভাল শিল্পকৰ্মক আঁকোৱালি ল'ব লাগিব। মই আজিকালি চেনেলটোত কিছুমান গুণ মানি নচলো। বিশেষকৈ মই লিমাৰিক অনুষ্ঠানটোত আজিকালি মই লিমাৰিক নেগাওঁ, ব্যংগ কবিতাই গাই থাকোঁ। সেইকাৰণে মই প্ৰথমতে শিল্পীৰ সম্পৰ্কত লিমাৰিক কবিতা গাম, তাৰ পাছত মই ব্যংগ কবিতা পৰিৱেশন কৰিম। এতিয়া শুনিব দেই। প্ৰকৃত শিল্পী হয় সেইজন যি দিয়ে সমাজক অমূল্য অৱদান, যাৰ সৃষ্টি সুঁৱৰি বিশ্বই গাই জয়গান। প্ৰতিভাৰাজিৰ হয় সমাজত বৃষ্টি, সাধাৰণ বস্তুৰ মাজতো কৰে চমক সৃষ্টি। ঐশ্বৰ্য বিভূতিৰে নহয়, প্ৰকৃত কৰ্মইহে আনে শিল্পীৰ সন্মান। শিল্পী হ'বলৈ লাগিব সুন্দৰ মনৰ অধিকাৰী, অসৎ উপায়েৰে জনপ্ৰিয়তা অৰ্জন কৰাসকল দুৰাচাৰী। অসভ্য বেহুৰীয়া গান নিজেই নিজৰ জোৱাইছে মান, অলপ দিনহে টিকিব সস্তীয়া জনপ্ৰিয়তা, এনেও যাব এদিন পাহৰি। ডক্টৰ ভূপেন হাজৰিকাৰ অপূৰ্ব সৃষ্টি, সংগীতৰ ধ্বনিৰে বোৱাই আনিলে বৃষ্টি। শিল্পকৰ্মৰ বিস্তৃত জোৱাৰ, সকলোৰে মন তেখেতৰ দৰে হোৱাৰ। সংগীতেৰে উজ্বলাই তুলিলে বিশ্বত অসমীয়া গোষ্ঠী। এতিয়া মই জনপ্ৰিয় কণ্ঠশিল্পীজনৰ ব্যক্তিগত জীৱন সম্পৰ্কত ব্যংগ কবিতা পৰিৱেশন কৰিম। কিছুমান প্ৰেমমূলক, হাস্যমূলক সকলোবিলাক শুনিব দেই। এতিয়া কৰিম ব্যংগ কবিতা পৰিৱেশন, বিশ্বজিতৰ জীৱন কুণ্ডলী দিম আজি বিৱৰণ। নাম মোৰ বিশ্বজিৎ, সমাজৰ বাবে গাই আহিছো গীত। মই নৱপ্ৰজন্মৰ উঠি অহা গায়কৰ শাৰীত। মোৰ ঘৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত। দেউতা গম্ভীৰ ঠাকুৰীয়া, মা ৰীণা ঠাকুৰীয়া। আমাৰ সৰু সংসাৰখন একেবাৰে মোহনীয়া। কামৰূপ কলেজত কৰিলো স্নাতক সমাপ্ত। এতিয়া যোৰহাটৰ বাসিন্দা ৰূপত ললো মই স্থায়িত্ব। আটাইতকৈ ডাঙৰ মোৰ বাবে স্বাভিমান, কঠিন পৰিস্থিতিটোকো সাহসেৰে জনাও প্ৰত্যাহ্বান। সমাজৰ হকে কৰি যাম কাম, নিজৰ লগতে পৰিয়ালৰো আনিম সুনাম। সমাজখনৰ মানুহৰ মন নিকা কৰাৰ মোৰ কামনা। আইতা ইলা বৰুৱা মোৰ সংগীতৰ একমাত্ৰ অনুপ্ৰেৰণা। তেওঁৰ পৰাই পাইছো সংগীতৰ শিক্ষা, মই গোৱা প্ৰায়ভাগ গীত তেখেতেই লিখা। নামানো জীৱনত হাৰ, গাম্ভীৰ্য আৰু ৰসময় গীত দিম ৰাইজক উপহাৰ। ডক্টৰ ভূপেন হাজৰিকা মোৰ অনুকৰণীয়, তেখেতৰ গীত মোৰ বাবে অতি সন্মানীয়। জুবিনদাৰ গীত শুনি গায়ক হ'বলৈ হৈছিল মন, তেখেতৰ দৰে প্ৰকৃত শিল্পী হ'ব বিচাৰো। নালাগে মোক ধন, তেওঁলোকৰ দৰে বহুমূলীয়া গীত কৰিম সৰ্জন, কিয়নো যোৰহাটৰ সংগীত পৰিচালক প্ৰাঞ্জল দাদাৰ আছে সমৰ্থন। যেতিয়া বন্ধুবৰ্গই গীত শুনি দিয়ে বাহ বাহ, তেতিয়া সঁচাকৈয়ে কণ্ঠত গীত জুৰিবলৈ পাওঁ উৎসাহ। প্ৰথম BA পঢ়োতে কৰিলো ব্যৱসায়, সৰু ল'ৰা দেখি বৰ বেয়াকে ঠগন খালো পায়। আৰু আছে দেই। মন গ'ল দুখেৰে ভৰি, ব্যৱসায়ত দিলো খঙতে বন্ধ কৰি। তথাপি সংগীত নেৰিলো, গীতৰ আছে মহত্ব। সংগীতেৰেহে সমাজখন কৰিব পাৰি একত্ৰিত। মোৰ প্ৰেমিকাই নাপালে বুজি, বিষবোৰ দি থৈ গ'ল বুকুতে গুজি। প্ৰেমিকাৰ নাই হেনো মোৰ লগত ভৱিষ্যত, তোমাৰ দৰে গান গোৱা গায়ক পাই অসমৰ হেনো য'ত ত'ত। নীল আকাশ জুবিন গাৰ্গক লৈ মানুহে কৰে যশস্যা, তুমি একো কৰিব নোৱাৰা নাই হেনো তোমাৰ পইচা। চালা বেচৰম পইচাহে পালি চিনি, এদিনাখন সংগীতেৰে জগত জিনি, মিউজিকেল ইণ্ডাষ্ট্ৰী লম কিনি। নালাগে
তোৰ দৰে পইচা লোভিয়া নাৰী তাতকৈ আইতাক বনোৱাত সহায় কৰোগৈ চিকেন কাৰী যা তই গুচি যা কিন্তু কুশলে থাক তোৰ কথা ঘৰত সুধিলে কেনেকৈ উলিয়াম না খালি খালি কলিজাখন খালি তোক ভাল পাই ঘৰত খাইছিলো এনেই আগতে গালি মা দেউতাই ঠিকে কৈছিল ছোৱালীবোৰৰ মাত মিঠা সুৰিয়া মৰমৰ অভিনয় কৰা এইবোৰ স্বাৰ্থপৰ লোভিয়া নকৰো আজিৰ পৰা মোবাইলত তোৰ মেছেজ চেক ইয়াতে সমাপ্ত কৰিলো জীৱনত নকৰো আৰু তোক কণ্টেক্ট এতিয়া ভাল লৰা পাই বিয়া হৈ যাবি পাছত এদিন তই নিজে পস্তাবি এইবোৰ শুনি তাইও পালে ভাল এনেও তাইৰ বাবে আছিলো চাগে মই জমকাল এতিয়া মোৰ কেৱল সংগীতে প্ৰেমিকা সংগীতৰ ধ্বনিৰে সমাজ কৰিম নিকা কৰিম সংগীতত বাস্তৱ দিশৰ প্ৰতিফলন সুৰীয়া কণ্ঠস্বৰেৰে অসমীয়াৰ কৰিম মন হৰণ আৰু আছে এতিয়া মই সকলোবোৰ পঢ়ি শুনি তেওঁ চেনেলটো চাই কিছুমান সিদ্ধান্তত উপনীত হৈছো আৰু মই আপোনালোককো কওঁ যে আপোনালোকে এই চেনেলটো চাব কাৰণ বহুত তেখেতৰ চেনেলৰ মহত্ব আছে যাৰ বিষয়ে মই এতিয়া গাম জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে গোৱা গীতৰ আছে মহত্ব হাৰুৱা অৰ্থপূৰ্ণ গীতেৰে অসমক কৰিব প্ৰতিনিধিত্ব এতিয়া 10টাকৈ এলবাম দিলে সংগীত জগতক দান এইজন জনপ্ৰিয় কণ্ঠশিল্পীক কৰিলো পুনৰবাৰ প্ৰণাম তাৰে এটা গানৰ আছে সমাজক প্ৰতিনিধিত্ব কৰা বিশেষত্ব সংগীত জগতত হ'ব এদিন তেখেতৰো স্থায়িত্ব তাৰে এটা চমকপ্ৰদ সৃষ্টি কৰা গীত হ'ল হাল বাং জোৰ বাবে থাকিল শুভ কামনা গীতটোৱে নিবনুৱা সন্থাক দিছে কাম কৰিবলৈ প্ৰেৰণা এনেই আড্ডা মৰাতকৈ হাল বোৱাই ভাল মিয়াক খেতি কৰিবলৈ দি চপাব নোৱাৰো কাল নিজৰ মাটিত নিজেই কৰিম খেতি পৰিশ্ৰমী হ'ব লাগিব তেতিয়াহে থাকিব অসমীয়া জাতি কৰ্মীবান কৰি তোলাই তেওঁ গানটোৰ আছিল লক্ষ্য মানুহৰ মাজত প্ৰেৰণ কৰি পুৰালে নিজৰ সৎ উদ্দেশ্য তদুপৰি লিখিছে বহুতো জনপ্ৰিয় দেশপ্ৰেমমূলক বীৰত্বৰ গীত দেশ আৰু জাতি প্ৰেমেৰে পৰিপুষ্ট এই গানে মাৰিলে হিট তেওঁৰ গানত আছে প্ৰেমৰ ভাৱানুবেগ কপাই তোলে অনুৰাগীৰ হিয়া ভৰা আবেগ আপোনালোকে সকলোৱে চাব মই বহুত বেয়া পাম যদি তেওঁ মই আজি ডেছক্ৰিপশ্যনত লিংক দিম আপোনালোকে চাব মোক ছাবস্ক্ৰাইব নকৰিব তেওঁ কৰিব কাৰণ তেখেতে কিবা দান কৰিছে মই আজি যিবোৰ গাইছো সম্পূৰ্ণ বাজে গাইছো বাজে মই যিবোৰ গাওঁ বাজে গাওঁ অকল বাজে কথা গাওঁ কিন্তু তেওঁলোকে আমাৰ গীতি সাহিত্যক অৱদান দিছে প্লিজ চাব যদি মোক ভাল পায় মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো চাব কাৰণ বহুত ভাল হয় আৰু মই এটা কথাই কওঁ যদি কেনেবাকে মোৰ অনুষ্ঠানটো ভাল লাগিছে তেনেতে খুব শ্বেয়াৰ কৰক যাতে সেই শিল্পীজনক চিনি পায় মোক চিনি পোৱাৰ প্ৰয়োজন নাই কাৰণ মই এনেও কলংকিত হয় মোক চিনি পোৱাৰ প্ৰয়োজন নাই খালি সৎ ভাল মানুহক চিনি পাওক মই হেতুৱে কামনা কৰিলো আৰু বিশেষ নকওঁ ধন্যবাদ বাই বাই